বন্ধুসকল প্ৰথমটো ভাল খবৰ হৈছে আপোনালোকৰ যদি এখন ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এটা পকী ঘৰ। হয়, আপোনালোকে ঠিকেই শুনিছে, আপোনালোকৰ যদি এখন ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে লাভ কৰিব এটা পকী ঘৰ, যিটো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আঁচনিৰ আণ্ডাৰত পৰিব। সেইটোত আপোনালোকে এই আঁচনিখনত আপুনি আৰ্থিক সাহায্য লাভ কৰিব 1,20,000 টকা যদি আপোনালোকৰ গাঁও অঞ্চলত হয়, আৰু যদি পাহাৰীয়া অঞ্চল বা কঠিন অঞ্চল আৰু IAP জিলাৰ বাবে প্ৰতি ইউনিটত আপোনালোকে 1,30,000 টকা পাব। মানে গাঁও এৰিয়াত যদি হয় তেনেহ'লে আপোনালোকৰ 1,20,000 টকা আপোনালোকে সাহায্য লাভ কৰিব, আৰু আপোনালোকে যদি যিবিলাক পাহাৰীয়া গাঁও আছে বা যিবিলাক কঠিন অঞ্চল আছে তেওঁলোকে পাব 1,30,000 টকা সুবিধা। এইটো হৈছে প্ৰথমটো ভাল খবৰ, যিটো আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেনেহ'লে এই সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। আৰু ইয়াৰ লগতে আৰু বহুতো আছে, আপোনালোকে এটাকৈ চাই থাকিব। আপোনালোকৰ যদি এখন ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে লাভ কৰিব পাৰিব শৌচাগাৰ, মানে যিটো আপোনালোকে ফ্ৰী টয়লেট স্কিম আছে, সেই ফ্ৰী টয়লেট স্কিমৰ আণ্ডাৰত আপোনালোকে এটা স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ অধীনত আপোনালোকে শৌচাগাৰ নিৰ্মাণৰ বাবে আপোনালোকে 12,000 টকা প্ৰতিজন হিতাধিকাৰীয়ে লাভ কৰিব। হয়, আপোনালোকে ঠিকেই শুনিছে, আপোনালোকৰ যদি এখন ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে ফ্ৰী শৌচাগাৰো লাভ কৰিব আমাৰ কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰৰ তৰফৰ পৰা। তৃতীয়টো ভাল খবৰ, যিসকলৰ ৰেচন কাৰ্ড আছে সেইটো খবৰ হৈছে আপোনালোকৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ, যিটো খবৰ আপোনালোকৰ বৰ্তমান আন্দোলন চলি আছে, ইমানটো গণ্ডগোল চলি আছে। সেইটো হৈছে আপোনালোকৰ যদি এখন ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে ফ্ৰী ইলেক্ট্ৰিচিটি পাব। সঁচাই আপোনালোকক মই এই কথাষাৰ কৈছোঁ, এইটো হৈছে নিউজত আপোনালোকে ইতিমধ্যে গম পাইছে। তো এই কথাষাৰ হৈছে যে আপোনালোকৰ যদি এখন ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে বিদ্যুৎ সংযোগ আপোনালোকে ফ্ৰীত লাভ কৰিব পাৰিব, আৰু ইয়াৰ লগতে আপোনালোকে খোৱা পানীও আপোনালোকে ফ্ৰীত লাভ কৰিব। আপোনালোকে এতিয়ালৈকে গম পাইছে জল জীৱন মিছন যিটো চলি আছে সেইটো ঘৰে ঘৰে বা আপোনালোকৰ গাঁৱতো এতিয়ালৈকে ৱাটাৰ পাইপ আপোনালোকৰ মাটিৰ তলত লগাই দিয়া হৈছে। তো আপোনালোকে নিশ্চয় গম পাইছে এই কথাষাৰ। তো ঠিক তেনেদৰে আপোনালোকে বিদ্যুৎ সংযোগো লাভ কৰিব, তাৰপিছত খোৱা পানীৰো আপোনালোকে লাভ কৰিব যদিহে আপোনালোকৰ এখন ৰেচন কাৰ্ড আছে। চতুৰ্থ ভাল খবৰটো হৈছে এনেকুৱা ধৰণৰ, যিটো আপোনালোকে প্ৰত্যেকে বিচাৰে কিন্তু কিছুমানে নাপায়, কিছুমানে পায়। সেইটো কিছুমান ক্ৰাইটেৰিয়া আণ্ডাৰত থাকে, যাৰ কাৰণে নাপায়। হয়, আপোনালোকে ঠিকেই ভাবিছে, আপোনালোকৰ যদি এখন ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে উজ্জ্বলা আঁচনিৰ অধীনত এটা গেছ আপোনালোকে লাভ কৰিব পাৰে, মানে ফ্ৰী ৰন্ধন গেছৰ সুবিধা আপোনালোকে লাভ কৰিব, য'ত আপোনালোকৰ চোলা থাকিব, ৰেগুলেটৰ থাকিব, তাৰপিছত আপোনাৰ এটা চিলিণ্ডাৰ থাকিব, আৰু যিখন বুক থাকিব। আপোনালোকে এইখিনি ফ্ৰী ৰন্ধন গেছ আপোনালোকে ফ্ৰী পাব উজ্জ্বলা আঁচনিৰ জৰিয়তে। যদি আপোনাৰ এখন ৰেচন কাৰ্ড থাকে তেনেহ'লে এই সুবিধা আপোনালোকে লাভ কৰিব পাৰে। প্ৰত্যেক বছৰে এই আঁচনিৰ কাৰণে আবেদন প্ৰক্ৰিয়া আৰম্ভ হয়। এইবাৰো হৈছিলে 2024-ত, অহা 2025-তো আৰম্ভ হ'ব। আপোনালোকৰ যদি এখন ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে এই আঁচনিৰ সুবিধা আপোনালোকে লাভ কৰিব পাৰে। তো বন্ধুসকল, শেষৰটো আৰু অন্তিমটো খবৰটো হৈছে এনেকুৱা ধৰণৰ, যদি আপোনালোকৰ এখন ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকৰ কাৰণে এইটো গুৰুত্বপূৰ্ণ, যিটো সকলোৱে বিচাৰে, বেছিভাগ মানুহে বিচাৰে বা ব্যক্তিয়ে বিচাৰে কিন্তু নাপায়। ইয়াতে কেইটামান নিয়ম অনুসাৰেহে পায়, কিছুমান ক্ৰাইটেৰিয়া আছে, এই ক্ৰাইটেৰিয়া যদি ফ'ল' কৰে তেওঁলোকে পায়। যিটো সকলোৱে বিচাৰে সেইটো নাপায় কিন্তু এই আঁচনিৰ অধীনত, সেইটো হৈছে অৰুণোদয় আঁচনি। 2024 বৰ্ষত আমাৰ ৰাজ্য চৰকাৰে এনাউন্স কৰিছে যে যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকক সন্নিৱিষ্ট কৰিব অৰুণোদয় 3.0। হয়, আপোনালোকে ঠিকেই শুনিছে, যদি আপোনালোকৰ এখন ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে অৰুণোদয় 3.0 আপোনালোকে এপ্লাই কৰিব পাৰিব। অহা 15 ছেপ্টেম্বৰৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। আপোনালোকৰ ওচৰত গাঁও পঞ্চায়ত নাইবা টাউন কমিটি, যদি টাউনত হয় টাউন কমিটিত হ'ব, আৰু যদি গাঁও এৰিয়াত হয় তেনেহ'লে গাঁও পঞ্চায়তৰ আণ্ডাৰত হ'ব। তো আপোনালোকে অনতিপলমে যিমান পাৰে, আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে, কেইদিনমান আগতে ৰেচন কাৰ্ড বনোৱা আহিছিলে, তো আপোনালোকে যদি এতিয়ালৈকে ৰেচন কাৰ্ডখন বনোৱা নাই তেনেহ'লে আপোনালোকে ৰেচন কাৰ্ডখন বনাই কিনে আপোনালোকে অহা 15 ছেপ্টেম্বৰত অৰুণোদয় 3.0 আবেদন কৰিব পাৰিব। তো বন্ধুসকল, আজিৰ এই যিটো খবৰ দিলোঁ, যি আপোনালোকক এটা আঁচনিৰ সুবিধাৰ কথা ক'লোঁ, 5টা খবৰ, যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে এই ভিডিঅ'টো চাই কেনে পাইছে, যদি ভাল পাইছে লাইক এটা কৰি দিব, আৰু যদি মোৰ চেনেলত আপুনি প্ৰথম আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এনেকুৱা ধৰণৰ নতুন নতুন আপডেট পাই থাকিবলৈ। তো আজিলৈ ইমানেই, মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।